মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং এছামিছৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম ক্লাছ 6 যেটো বিজ্ঞান কিতাপ আছে, ঠিক আছে। বিজ্ঞান কিতাপৰ পাৰ্ট 2 যেটো প্ৰথম চেপ্টাৰ আছে, অৰ্থাৎ চেপ্টাৰ 8, ঠিক আছে। তো চেপ্টাৰ 8 কি দিছে, অৰ্গানিজম এণ্ড ইটস ক্যাৰেক্টাৰিষ্টিক্স, অৰ্থাৎ জীৱ আৰু ইয়াৰ বৈচিত্ৰ্যসমূহ। এই চেপ্টাৰৰ কুৱেশ্যন আনসাৰ আজি আমি ডিসকাস কৰিম, ঠিক আছে। আৰু তোমালোকৰ কাৰণে গুটিকেইটা কুৱেশ্যন আনসাৰ মই একেবাৰে শৰ্টকৈ লিখি আনিছো যাতে তোমালোকৰ কাৰণে ইজি হৈ যায়। ওকে, সো ষ্টুডেন্টস তোমালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাবা আৰু তোমালোকে চেপ্টাৰটো পঢ়িবা, ঠিক আছে। চেপ্টাৰটো পঢ়ি বুজি ল'লে কুৱেশ্যন আনসাৰবিলাক মনত ৰখাটো ইজি হৈ যাব। ওকে, সো চেপ্টাৰটো তোমালোকে পঢ়ি বুজি ল'বা, লাহে লাহে পঢ়িবা যাতে গুটিকেইটা সেন্টেন্সৰ মিনিং বুজি পোৱা। ওকে, আৰু বুজি নাপালে তোমালোকে মোক কমেন্ট কৰি জনাবা, মই এটা এক্সপ্লেনেশ্যনৰ ভিডিঅ' বনাই আপলোড কৰি দিম চেনেলটোত, যাতে তোমালোকে ভিডিঅ'টো চাই যাতে চেপ্টাৰটো ক্লিয়াৰ কৰি ল'ব পাৰা। ওকে, আজিৰ এই ভিডিঅ'টিত আমি জাষ্ট কুৱেশ্যন আনসাৰকেইটা শৰ্টকৈ ডিসকাশন কৰিম আৰু মই তোমালোকক গুটিকেইটা কুৱেশ্যন আনসাৰ দেখাই দিম কিন্তু। ওকে, মই ইংৰাজী আৰু আছামিজ দুটা লেংগুৱেজতে দেখাই দিম, যেহেতু এবাৰ তোমালোকৰ কিতাপ চেঞ্জ হৈছে আৰু যেহেতু তোমালোকক দুটা লেংগুৱেজত দিছে, সো মই দুটা লেংগুৱেজতে তোমালোকক কুৱেশ্যন আনসাৰবিলাক দেখাই দিম আৰু ধুনীয়াকৈ বুজাই দিম, ঠিক আছে। তোমালোকে এইবিলাক পঢ়িবা। ওকে, এইবিলাক ইম্পৰ্টেণ্ট হয়, ঠিক আছে। তো চেপ্টাৰটো ইজি হয় আৰু ইয়াত যে শব্দবিলাক আছে কি ৱৰ্ডছ, তোমালোকে মানে গোটেইখিনি চেপ্টাৰ যদি দুটা লেংগুৱেজত নপঢ়াও তথাপিও কিন্তু এই যিবিলাক শব্দ আছে ন, এই কি ৱৰ্ডছবিলাক যে আছে, মূল শব্দবিলাক আছে, মূল শব্দবিলাক কিন্তু তোমালোকে দুটা লেংগুৱেজতে দুটা ভাষাতে মনত ৰখাবলৈ চেষ্টা কৰিবা, ঠিক আছে। ভৱিষ্যতে তোমালোকে যে ইংলিছ মিডিয়ামত পঢ়া তেতিয়াহ'লে এই যে ৱৰ্ডছবিলাক আছে, শব্দবিলাক আছে, এইবিলাকে তোমালোকক সহায় কৰিব, ঠিক আছে। এইবিলাকেই মেইন শব্দ হয় যোনবিলাকৰ বিষয়ে মানে চেপ্টাৰটোত ডিসকাশন কৰা হৈছে। আৰু ইয়াত যে দিছে তোমালোকে কি শিকিলা এইখিনি তোমালোকে পঢ়িবা, এইখিনি তোমালোকৰ গোটেই চেপ্টাৰটোৰ সামাৰি হয় বুলি ক'ব পাৰা। ওকে, সো পঢ়িবা। তো আমি অনুশীলনীৰ পৰা আৰম্ভ কৰিম, ঠিক আছে। তোমালোকক ইয়াত কেইটামান MCQ দিছে আৰম্ভণিত। ওকে, তো MCQ কেইটা বহুত ইম্পৰ্টেণ্ট হয় আজিকালি, যেহেতু তোমালোকক MCQ আকাৰৰ কুৱেশ্যন সোধে, অমাৰ চিট দিয়ে ন, সো ইয়াতো অমাৰ চিট দিছে। চোৱা, তো বলা আমি চাওঁ 1 নম্বৰৰ পৰা। প্ৰথমে ইংৰাজী আছামিছত চাম, তাৰপিছত ইংলিছত, ঠিক আছে। তো চোৱা, তোমালোকক প্ৰথমে কৈছে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। এই শুদ্ধ উত্তৰৰ গোলবিলাক যে আছে সম্পূৰ্ণকৈ পূৰ কৰিবলৈ দিছে। চোৱা, তলত দিয়া কোনবিধৰ বৃদ্ধি নহয়, গছ, শিশু, পখিলা। গছ, শিশু, পখিলা গোটেইকেইটা কি হয়, গোটেইকেইটা প্ৰাণী হয় আৰু প্ৰাণীৰ বৃদ্ধি হয়, অৰ্থাৎ যিবিলাক জীৱ আছে জীৱবিলাকৰ বৃদ্ধি হয়। ওকে, উদ্ভিদ আৰু প্ৰাণী এইবিলাক জীৱ হয়, তোমালোকে জানাই জীৱৰ দুটা ভাগ, উদ্ভিদ আৰু প্ৰাণী ন। তো গছ, শিশু আৰু পখিলা এইবিলাক জীৱ হয় আৰু জীৱৰ বৃদ্ধি হয়, জীৱই বংশ বিস্তাৰ কৰিব পাৰে, জীৱই চলাচল কৰিব পাৰে, ওকে, মুভমেণ্ট কৰিব পাৰে। কিন্তু চাইকেলে মুভমেণ্ট কৰিব পাৰে যদিও চাইকেল জীৱ নহয়। কিয় নহয়? কাৰণ চাইকেল বৃদ্ধি হ'ব নোৱাৰে, ঠিক আছে, চাইকেলে বংশ বিস্তাৰ কৰিব নোৱাৰে। গতিকে তলত দিয়া কোনবিধ বৃদ্ধি নহয়, চাইকেল বৃদ্ধি নহয়। কোনটো অপশ্যনত আছে? অপশ্যন বিত আছে। অপশ্যন বিটো তোমালোকে এইদৰে পূৰ কৰিবা। ইয়াত দিছে নহয় যে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা, তো শুদ্ধ উত্তৰৰ গোল হৈছে বি, গতিকে বিটো তোমালোকে সম্পূৰ্ণকৈ পূৰ কৰিবা। একেবাৰে ইজি হয় ন। নেক্সট চোৱা, ইয়াত দিছে আছামিছত চালোঁ, ইংলিছত চাই লওঁ এতিয়া, তোমালোকক চিৰিয়েলি কৰাই যাম। ইয়াত কৈছে ডাৰ্ক ইন দ্য চাৰ্কেল অফ কাৰেক্ট আনচাৰ। কাৰেক্ট আনচাৰৰ চাৰ্কেলবিলাক ডাৰ্ক কৰিবলৈ দিছে, অৰ্থাৎ মানে এনেকৈ পূৰ কৰিবলৈ দিছে আৰু, ঠিক আছে। হুইচ অফ দ্য ফলোয়িং ডাজ নট গ্ৰ', কোনটো গ্ৰ' নকৰে, চাইকেল গ্ৰ' নকৰে, ঠিক আছে। তোমালোকে এইটো অপশ্যনত মানে এইটো গোল চিন দিবা, ঠিক আছে। চোৱা, এতিয়া 2 নম্বৰত চোৱা, ইয়াত অলপ পাগল লগোৱা আছে। চোৱা, জীৱৰ অংকুৰণত তলত দিয়া কোনবিধৰ প্ৰয়োজন। কি কৈছে? জীৱৰ অংকুৰণত তলত দিয়া কোনবিধৰ প্ৰয়োজন। জীৱৰ অংকুৰণত পোহৰৰ প্ৰয়োজন, প্ৰয়োজনীয় উষ্ণতাৰ প্ৰয়োজন, পানীৰ প্ৰয়োজন, এই গোটেইকেইটাৰ প্ৰয়োজন হয়, ঠিক আছে। আমি গোটেইকেইটা চিন দিব পাৰিম নে নোৱাৰিম? আমি যিকোনো একটা চিলেক্ট কৰিব লাগিব। তাৰমানে কি? তাৰমানে ইয়াত ক'ব বিচাৰিছিল চাগে যে জীৱৰ অংকুৰণত তলত দিয়া কোনবিধৰ প্ৰয়োজন নহয়, মানে বাই মিষ্টেক, মানে কিতাপটো লিখোঁতে টাইপিং মিষ্টেক হৈ গ'ল চাগে। ইয়াত চোৱা, ইংলিছত কিন্তু শুদ্ধকৈ দিছে। চোৱা, ইংলিছত কি দিছে যে হুইচ ইজ নট এ ৰিকুৱাৰমেণ্ট ফৰ চিড জাৰ্মিনেশ্যন, ঠিক আছে। চিড জাৰ্মিনেশ্যনৰ কাৰণে কোনটো ৰিকুৱাৰমেণ্ট নহয়, কোনটো প্ৰয়োজনীয় নহয়, কোনটো দৰকাৰী নহয়, কোনটো নহয় ফাৰ্টিলাইজাৰ, অৰ্থাৎ সাৰৰ দৰকাৰ নাই। চ' তোমালোকে এইটো শুদ্ধ চিন দিবা, ঠিক আছে। চিটো, ইয়াতো চিটোৱেই দিবা, ইয়াত মানে টাইপিং মিষ্টেক হৈ গৈছে মে বি। ওকে, আৰু শিক্ষকো সুধিবা যে ছাৰ এইটোৱেই চিন দিমনে, আৰু তোমালোকে এই কুৱেশ্যন মাৰ্কটো কেঞ্চেল কৰি ইয়াত নহয় বুলি লিখি দিবা, ঠিক আছে। তাৰমানে বীজৰ সংকলনত তলত দিয়া কোনবিধৰ প্ৰয়োজন নহয়, ঠিক আছে। কোনবিধৰ প্ৰয়োজন নহয়? সাৰৰ প্ৰয়োজন নহয়। সাৰ অবিহনেই পোষৰ, পানী আৰু প্ৰয়োজনীয় উষ্ণতাত কিন্তু বীজ অংকুৰিত হ'ব পাৰে। ওকে, চ' তোমালোকে চিট শুদ্ধ চিন দি দিবা, এইটো বিটটো তোমালোকে ধুনীয়াকৈ পূৰ কৰিবা। ইয়াত তোমালোকে চিন দিব নালাগে, মই দিছোঁ আৰু যাতে তোমালোকৰ ইজি হৈ যায়, ঠিক আছে। তাৰপিছত চোৱা, মাছে কিহৰ সহায়ত পানীত সাঁতুৰি ফুৰে? কিহৰ সহায়ত
ফানৰ সহায়ত ৰাইট দেউকা নেজ ঠেং এইবিলাক সহায়ত নহয় ঠিক আছে ফানৰ সহায়ত সো প্ৰথম অপচনটো শুদ্ধ হয় সো তোমালোকে প্ৰথম অপচনটো প্ৰথম বিটটো পূৰ কৰিবা তাৰপিছত ইফালে দিছে fishes move in water with the help of their fins ঠিক আছে fins to শুদ্ধ হ'ব সো প্ৰথম অপচনটো হ'ব correct next is fourth option মানে I mean question 4 তোমালোকক দিছে যে তলৰ কোনবিধ প্ৰাণী মাটি আৰু পানী উভয়তে থাকিব পাৰে কোনবিধ প্ৰাণী থাকিব পাৰে হাপ থাকিব পাৰে বেকুলি থাকিব পাৰে ইয়াত মাছ হিয়াল আৰু তিমি মাছৰ কথা দিছে মাছক পানীৰ ওপৰত তুলিলে কিছু সময় থাকি মৰি যাব কাৰণ মানে স্থলত বা মাটিত মাছে কি কৰিব নোৱাৰিব উহানি হ'ব নোৱাৰিব কাৰণ ইহঁতে কি কৰে ইহঁতৰ যি হেৰি আছে ফুল আছে ফুলৰ সহায়ত উহানি লয় ঠিক আছে পানীৰ পৰা পানীত থকা অক্সিজেনক পানীৰ পৰা মানে ফুলৰ সহায়ত হেৰি কৰি ল'ব পাৰে কিন্তু মাটিত নোৱাৰিব তিমি মাছ হিয়াল এইবিলাক মানে হিয়াল মাটিত থাকিব পাৰে কিন্তু পানীত থাকিব নোৱাৰে মাটিৰ পানী উভয়তে থাকিব পাৰে বেকুলি আৰু বেকুলি হৈছে এটা উভচৰ প্ৰাণী সেইকাৰণে থাকিব পাৰে ঠিক আছে সো তোমালোকে সেকেন্ড অপচনটো শুদ্ধ বুলি চিনাক্ত কৰিবা নেক্সট ইফালে আছে which one of the following animals can live on land as well as in water which one this one is what frog মানে হৈছে বেকুলি okay বেকুলি হৈছে okay next আছে পাছত দিছে তলত দিয়া কোনবিধ গছৰ পাত স্পৰ্শ কৰিলে জাপ খাই যায় কোনবিধ গছৰ পাত লাজুকি লতা গছৰ পাত ঠিক আছে তো তোমালোকে এই সি বিটটো কমপ্লিট কৰি পেলাবা ওকে ইফালে আছে যে the leaves of which one of the following plants fold up on being touched which one এটো mimosa ঠিক আছে বাকি যিকিটা আছে ইন্ডিয়ান গোজবেৰী সানফ্লাৱাৰ পিচাৰ প্লান্ট এবিলা শুদ্ধ নহয় এবিলাকত টাচ কৰিলে এবিলাকত মানে কোনো ধৰণৰ হেৰি দেখা নাযায় ষ্টুমুলি দেখা নাযায় ঠিক আছে কিন্তু মিমোসাত টাচ কৰিলে এবিলাক মানে এনেকৈ হেৰি হৈ যাব ফোল্ড হৈ যায় ঠিক আছে বাস খাই যায় আই থিংক তোমালোকে দেখিছা আৰু যদি দেখা নাই তেতিয়াহ'লে তোমালোকে ইউটিউবত সাৰ্চ কৰিবা মিমোসা প্লান্ট তেতিয়াহ'লে পাই যাব তোমালোকে ঠিক আছে ভিডিঅ' বনোৱা আছে মই চেক কৰিছোঁ ওকে ট্ৰাই কৰিবা তোমালোকে সাৰ্চ কৰি ওকে তেতিয়াহ'লে মানে লং টাইমৰ কাৰণে তোমালোকৰ ব্ৰেইনটো ডিষ্ট্ৰ হৈ যাব যদি তোমালোকে উইথ ইমেজ চোৱা ঠিক আছে তাৰপিছত আছে যে মহে কোট কণী পাৰে বন্ধ পানীত পাতৰ তলত মাটিত নদীত কোট কণী পাৰে বন্ধ পানীত ঠিক আছে তো প্ৰথম অপচনটো শুদ্ধ হ'ব সেইকাৰণে মই তোমালোকক সদায় কৈ থাকোঁ যে গড়ৰ চৌপাশ সদায় পৰিষ্কাৰ কৰি ৰাখিবা গড়ৰ চৌপাশত যদি পানী জমা হয় তেতিয়াহ'লে তাত কি হ'ব মহে কণী পাৰি বংশ বিস্তাৰ কৰিব আৰু মহ যিমান বাঢ়িব সিমান আমাৰ কাৰণে অসুবিধা হ'ব ন মহে বিভিন্ন বেমাৰো হেৰি কৰিব পাৰে কেৰি কৰিব পাৰে মানে বেমাৰ মানে যোনবিলাক বেক্টেৰিয়াই বেমাৰৰ সৃষ্টি কৰে সেই বেক্টেৰিয়াবিলাক মহে কেৰি কৰিব পাৰে ঠিক আছে এণ্ড দ্যাটছ ৱাই মহ আমাৰ কাৰণে বহুত ক্ষতিকাৰক হয় ঠিক আছে সো তোমালোকে মহটো সিলেক্ট কৰি পেলাবা নেক্সট আছে where the mosquitoes lay eggs quote in stagnant water এটো উদ্দব ঠিক আছে সো তোমালোকে এটো কমপ্লিট কৰিবা পুৰ কৰিবা স্টুডেন্টস এতিয়া হাতত যোৱা হাতত তোমালোকক দিছে লালুকিৰ গাত তলৰ কোনটো দেখা যায় তো ইয়াত সাইড অপচন দিছে ঠেং আৰু জলক্লুম নেজ আৰু জলক্লুম এইটো দেখা যায় নেজ আৰু জলক্লুম তো এইটো সেকেন্ড অপচনটো শুদ্ধ হ'ব ঠিক আছে ইফালে সেকেন্ড অপচনটো শুদ্ধ হ'ব টেইল এন্ড গিলস ঠিক আছে তো তোমালোকে এই সেকেন্ড বিটটো ধুনিয়াকৈ পুৰ কৰি পেলাবা ওকে ইফালে সোৱা ইফালে আঠত তোমালোকক দিছে এ স্তম্ভৰ লগত বি স্তম্ভ মিলোৱা ঠিক আছে এত তোমালোকক স্তম্ভ এৰ হৈতে স্তম্ভ বি মিলাবলৈ দিছে ঠিক আছে একেবাৰে ইজি হয় ন মই ধুনিয়াকৈ মিলাই থৈছো সোৱা ফুলফুলাটো কি হয় উদ্ভিদৰ চলন হয় ন মুভমেন্ট অফ প্লান্ট ন উদ্ভিদৰ কি হয় চলন হয় ঠিক আছে ফুলফুলাটো উদ্ভিদৰ চলন হয় নেক্সট আছে ৰেচন মানে এক্সক্ৰিশন তো কি গাৰ পৰা উলোৱা পানী আৰু বৰ্জনীয় দ্ৰব্য ঠিক আছে গাৰ পৰা যি পানী ওলাই আৰু যি বৰ্জনীয় দ্ৰব্য আছে আমাৰ মানে বডিত থকা যিবিলাক অপ্ৰয়োজনীয় দ্ৰব্য আছে সেইবিলাক ওলাই যোৱা কি বুলি কোৱা হয় ৰেচন বুলি কোৱা হয় নেক্সট আছে কাণ্ড এটো তোমালোকে এটো মিলাবা ওপৰলৈ বাঢ়ে উদ্ভিদৰ কাণ্ড সদায় ওপৰলৈ বাঢ়ে ঠিক আছে ওপৰলৈ বাঢ়ে তলফালে বা সাইডে দি না বাঢ়ে ওপৰফালে বাঢ়ে সদায় ঠিক আছে নেক্সট আছে
শ্বাস প্ৰশ্বাস এটো হতে মিলাবা দেহৰ ভিতৰলৈ আৰু বাহিৰলৈ বায়ুৰ আদান প্ৰদান ওকে ষ্টুডেন্টস নেক্সট ইংলিছত চোৱা ইংলিছত দিছে ম্যাচ দা কলম এ উইথ কলম বি ওকে তোমালোকক কলম এ কলম বি হতে মিলাবলৈ দিছে চোৱা ওপেনিং অফ ফ্লাৱাৰ কি মুভমেন্ট ইন প্লান্ট মই তোমালোকক অলৰেডি কলোৱে ন এটো হতে ধুনিয়াকৈ মিলাবা নেক্সট আছে এক্সক্ৰিশন removal of water and waste from body ঠিক আছে বডিৰ পৰা waste and water remove হোৱাকে excretion বুলি কোৱা হয় should তো এটো মিলিব এটো হতে grows upward okay next আছে breathing to কি হয় taking in and out of air তাৰ মানে উশাহ ভিতৰলৈ লোৱা আৰু বাহিৰলৈ এৰাকে কি বুলি কোৱা হয় breathing বুলি কোৱা হয় অৰ্থাৎ শ্বাস প্ৰশ্বাস okay students I hope তোমালোকে কোৱেশ্চনটো আনসাৰ বুজি পাইছা okay ছাত্ৰ-ছাত্ৰী সকল তোমালোকক 9 নম্বৰ দিছে fill in the blanks with appropriate words অৰ্থাৎ তোমালোকক উপযুক্ত শব্দ বহাই খালি ঠাইবিলাক পূৰ কৰিবলৈ দিছে ঠিক আছে তো চোৱা এ তোমালোকক দিছে যে বীজৰ ভিতৰত থকা সৰু দেশৰ পৰা এজোপা পূৰ্ণাংগ গছ হয় কিহৰ পৰা হয় ব্ৰণৰ পৰা হয় ন বীজৰ ভিতৰত সৰু ব্ৰণ থাকে আৰু সেই ব্ৰণটোৰ পৰাই এজোপা পূৰ্ণাংগ গছ হয় তো এটো এতিয়া চোৱা ইংলিছত চাও ইংলিছত দিছে the tiny structure inside a seed that develops into a plant is dish তো দিছে তোমালোকে লিখিব লাগিব embryo ঠিক আছে E M V R Y O embryo ঠিক আছে যেটো টাৰ্নি পাৰ্টিকলছ থাকে বীজৰ ভিতৰত যোনটোৰ পৰা মানে গছ হয় হেতুকে embryo বুলি কোৱা হয় আৰু অসমীয়াত কোৱা হয় ব্ৰণ এতিয়া বিট তোমালোকক দিছে সকলো জীৱই দেশৰ প্ৰতি সহাৰি জনাই কিহৰ প্ৰতি জনাই উদ্দীপকৰ প্ৰতি ঠিক আছে সকলো জীৱই উদ্দীপকৰ প্ৰতি সহাৰি জনাই ঠিক আছে তো এটো বলা ইংলিছত চাও ইংলিছত দিছে all living things respond to dish কিহৰ প্ৰতি সহাৰি জনাই সকলো লিভিং থিংছে অৰ্থাৎ সকলো জীৱই উদ্দীপকৰ প্ৰতি অৰ্থাৎ স্টিমুলিৰ প্ৰতি ঠিক আছে সো তোমালোকে আনসাৰ লিখিবা all living things respond to stimuli ওকে তাৰ পিছত আছে সি তোমালোকক দিছে দেশ পূৰ্ণাংগ মহলৈ পৰিৱৰ্তন হয় কি পূৰ্ণাংগ মহলৈ পৰিৱৰ্তন হয় পিউপা ঠিক আছে পিউপা পূৰ্ণাংগ মহলৈ পৰিৱৰ্তন হয় তোমালোকে চাবা ঠিক আছে মহৰ জীৱন চক্ৰটো চাবা তাত তোমালোকে পাবা ওকে আৰু ভিডিওটোৰ লাষ্টৰ ফালে এটা ইমেজ বা এটা ডায়াগ্ৰাম তোমালোকক লিখিবলৈ দিছে আৰু হেতু তোমালোকে তাত দেখিবলৈ পাবা মই লিখি থৈছো ঠিক আছে এতিয়া সিট দিছে মানে ইংলিছত মানে আমি আসামিজত ডিসকাস কৰিলো ন তো এতিয়া ইংলিছত চোৱা the dish transformed into an adult mosquito to hobo the pupa is P U P A pupa the pupa transformed into an adult mosquito ঠিক আছে তাৰ পিছত আছে ডি তোমালোকক দিছে চৰাই উৰিব পাৰে ই হৈছে দেশ এটা বৈশিষ্ট্য তো তোমালোকে লিখিবা চৰাই উৰিব পাৰে ই হৈছে জীৱৰ এটা বৈশিষ্ট্য ঠিক আছে তো এটো কোনটো বৈশিষ্ট্য আন্ডাৰত পৰিব এটো মুভমেন্টৰ অৰ্থাৎ চলনৰ আন্ডাৰত পৰিব ঠিক আছে চৰাই উৰিব পাৰে ই হৈছে জীৱৰ এটা বৈশিষ্ট্য ঠিক আছে তো ইংলিছত চোৱা ইংলিছত তোমালোকে লিখিবা birds can fly which is a characteristic of these things living things ঠিক আছে birds can fly which is a characteristic of living things এ তোমালোকে লিভিং বুলি লিখিবা ঠিক আছে নেক্সট আছে ই তোমালোকক দিছে যে সময়ৰ লগে লগে জীৱৰ দেশ হয় সময়ৰ লগে লগে জীৱৰ কি হয় বৃদ্ধি হয় ঠিক আছে দৈলোৱা কেছবাইটৰ জন্ম হৈছে ঠিক আছে জন্ম হোৱাৰ সময়ত ই একেবাৰে সৰু থাকিব ন তাৰ পিছত সময় পাৰ হৈ গৈ থাকিব বয়স বাঢ়ি থাকিব আৰু ই বৃদ্ধি হৈ থাকিব ন তেনেকৈ আৰু তো সময়ৰ লগে লগে জীৱৰ বৃদ্ধি হয় তো ইংলিছত চোৱা ইংলিছত তোমালোকক দিছে যে লিভিং থিংস ডেজ ওভাৰ টাইম living things grow over time ঠিক আছে নেক্সট আছে এফ দিছে মহে ডেজ আৰু ডেজ বেমাৰৰ বীজাণু কঢ়িয়াই কি বেমাৰৰ বীজাণু কঢ়িয়াই মহে মেলেৰিয়া আৰু ডেংগু বেমাৰৰ বীজাণু কঢ়িয়াই মেলেৰিয়া আৰু ডেংগু বেমাৰৰ ঠিক আছে আৰু এইবিলাক বহুত মাৰাত্মক বেমাৰ হয় ওকে এই বেমাৰৰ পৰা আমি সদায় আঁতৰি থাকিব লাগে সেইকাৰণে মই তোমালোকক কয় যে গৰৰ আহেপাহে কেতিয়াও মানে লেট্ৰা জেগা নাৰাখিবা বা গছৰ পাত তাত পৰি থাকিলে এইবিলাক সাফা কৰি পেলাবা কাৰণ এইবিলাকত পানী জমা হয় আৰু সেই পানীত মহে কণী পাৰে ঠিক আছে আৰু সেই কণীৰ পৰা মহ জন্ম লয় আৰু সেই মহে বীজাণু কঢ়িয়াই যোনটোৰ কাৰণে আমাৰ মেলেৰিয়া এইবিলাক ভয়ানক ৰোগ হয় ওকে তো মহৰ পৰা সদায় আঁতৰি থাকিবা ই মানে দেখাত তুচ্ছ হলেও মানে একেবাৰে সৰু হলেও ই কিন্তু ডেঞ্জাৰাস হয় ওকে
সাপতকৈ বেছি ডেঞ্জাৰাছ কাৰণ সাপে খুটিলেতো মানুহৰ মৃত্যু হয় কিন্তু সাপে আমাক সঘনে খুটিব নোৱাৰে ঠিক আছে কিন্তু মহে পাৰে আৰু এনেকৈ মহে খুটি বা কামুৰি আমাৰ তেজ খাই ইয়াত বীজাণু এৰি যায় আমাৰ বডিত আৰু সেই বীজাণুৰ পৰা আমাৰ ভয়ানক ৰোগ হয় ঠিক আছে সো তো তোমালোকে লিখিবা মেলেৰিয়া এণ্ড ডেংগু diseases are transmitted by mosquito ঠিক আছে নেক্সট আছে জি তোমালোকক দিছে বেকুলি এবিধ দেশ প্ৰাণী বেকুলি এবিধ উভচৰ প্ৰাণী ঠিক আছে কাৰণ ই মাটি আৰু পানী উভয়তে থাকিব পাৰে ওকে তো frogs are a type of dish animals frogs are a type of amphibian animal ঠিক আছে নেক্সট আছে 10 তোমালোকক দিছে বেকুলিৰ জীৱন চক্ৰত পোৱা স্তৰসমূহ শুদ্ধ ক্ৰমত লিখা ঠিক আছে তো এট এমসিকিউ নিচিনাই সাইড অপচন তোমালোকক দিছে ঠিক আছে তো এট দিছে সবা কি কৈছে কণী লালকি পোৱালি বেকুলি আৰু বেকুলি এটোই শুদ্ধ হ'ব বাকি ইয়াত যিকিটা আছে পোৱালি বেকুলি লালকি কণী পোৱালি বেকুলি লালকি কণী এটো ইনকাৰেক্ট হয় ঠিক আছে বাকি এটো ইনকাৰেক্ট হয় ঠিক আছে এটো শুদ্ধ হয় কণী লালকি পোৱালি বেকুলি কণী লালকি পোৱালি বেকুলি তাৰপিছত বেকুলি প্ৰথমে কণী পাৰে বেকুলিয়ে তাৰপিছত কণীৰ পৰা লালকি হয় লালিকৰ পৰা পোৱালি বেকুলি হয় আৰু পোৱালি বেকুলিৰ পৰা ভেকুলি হয় ঠিক আছে এবিলাক মানে বেলেগ জীৱনটোৰ পৰা মানে একেবাৰে মানে ইবিলাকৰ ক্ষেত্ৰত বেলেগ একেবাৰে ডিফাৰেন্ট থাকে কাৰণ লালকি আৰু বেকুলিৰ মাজত তোমালোকে মানে চালে ক'ব নোৱাৰিবা যে এইটো লালকিটো হেয়ত গৈ বেকুলি হৈ যাব মানুহ এটাক দেখিলে আমি গম পাও যে এইটো মানুহৰ লৰা আৰু মানে মানুহৰ সকলো ধৰণৰ চৰিত্ৰ থাকে হাত থাকে ন চকু থাকে দাঁত থাকে নাক থাকে সকলো ধৰণৰ হেৰি থাকে অংগ থাকে কিন্তু লালকিত বেকুলি সকলো ধৰণৰ অংগ নাথাকে ঠিক আছে হেকাৰণে এইবিলাকক এক্সট্ৰাকে ইয়াত ষ্টাডি কৰা হৈ আছে ঠিক আছে এতিয়া 10 নম্বৰটো ইংলিছত চোৱা ইয়াত দিছে সিলেক্ট দ্য কাৰেক্ট অৰ্ডাৰ ইন দ্য লাইফ সাইকেল অফ এ ফ্ৰগ উত্তৰ তোমালোকে লিখিবা মানে এইটো শুদ্ধ হ'ব আৰু এগ টেডপল ফ্ৰগলেট ফ্ৰগ এইটো শুদ্ধ হ'ব ঠিক আছে তোমালোকে উত্তৰত প্ৰথম অপচনটো লিখি দিবা এগ টেডপল ফ্ৰগলেট এণ্ড ফ্ৰগ ঠিক আছে তাৰ পিছত তোমালোকক 11 দিছে পূৰ্ণাংগ বেকুলিয়ে কিহৰ সহায়ত উশাহ নিশাহ লয় হাওফাও নে জলক্লুম কিহৰ সহায়ত পূৰ্ণাংগ বেকুলিয়ে হাওফাওৰ সহায়ত উশাহ নিশাহ লয় ঠিক আছে তো তোমালোকে উত্তৰত লিখিবা পূৰ্ণাংগ বেকুলিয়ে হাওফাওৰ সহায়ত উশাহ নিশাহ লয় ইংলিছত চোৱা what does an adult frog use to breathe lungs or gills কি ইউজ কৰে an adult frog uses lungs to breathe ঠিক আছে lungs ইউজ কৰে অৰ্থাৎ হাওফাও ইউজ কৰে ঠিক আছে আমি মানুহৰ নিচিনা মানুহ গৰু ছাগলী এইবিলাকৰ নিচিনা ঠিক আছে নেক্সট আছে 12 তোমালোকক দিছে জীৱসমূহৰ মূল তিনিটা বৈশিষ্ট্য কি জীৱসমূহৰ সকলো জীৱৰ মূল তিনিটা বৈশিষ্ট্য হ'ল চলন অৰ্থাৎ মুভমেন্ট বৃদ্ধি অৰ্থাৎ গ্ৰোথ এণ্ড শ্বাস প্ৰশ্বাস অৰ্থাৎ ব্ৰিথিং ঠিক আছে উশাহ লোৱা আৰু উশাহ নিশাহ এৰা ঠিক আছে উশাহত বায়ু লোৱা আৰু নিশাহত বায়ু এৰা যাক শ্বাস প্ৰশ্বাস বুলি কোৱা হয় ওকে তো এতিয়া বলে ইংলিছত চাওঁ What are the three basic characteristics of all living organisms? To answer hobo the three basic characteristics of all living organisms are movement, growth and breathing. ঠিক আছে উত্তৰবিলাক একেবাৰে শৰ্ট হয় ন একেবাৰে শৰ্ট একেবাৰে সিম্পল কৈ লিখিছো তোমালোকৰ কাৰণে যাতে তোমালোকৰ কোনো ধৰণৰ সমস্যা নহয় কাৰণ তোমালোক 6ত পঢ়ি আছা ন আৰু নতুন তোমালোকে এতিয়া ইংলিছত পাইছা সায়েন্স টু ন তো হেতু কাৰণে মই মানে তোমালোকৰ কাৰণে একেবাৰে ইজি কৈ লিখি আনিছো যাতে তোমালোকৰ কোনো অসুবিধা নহয় আৰু যেটো তোমালোকে হৰে মোক কমেন্ট কৰি জনাই থাকা যে স্যাৰ কোৱেশ্চন আনসাৰবিলাক আৰু সৰু কৰি দিয়ক তো সেই কাৰণে ইমান সৰু কৰি লিখি আনিছো ওকে তো চোৱা বহু প্ৰাণীৰ দৰে গাড়ী এখনো চলনক্ষম হোৱাৰ সত্ত্বেও ইয়াক জড় বুলি গণ্য কৰা হয় কিয় তো আমি এতিয়া পাইছো আগৰ আনসাৰটোত পাইছো যে জীৱবিলাকৰ তিনিটা মূল বৈশিষ্ট্য হৈছে চলন বৃদ্ধি আৰু শ্বাস প্ৰশ্বাস তো গাড়ীও চলাচল কৰিব পাৰে ন গাড়ীও চলাচল কৰিব পাৰে কিন্তু গাড়ীক আমি জড় বস্তু বুলি কওঁ জীৱ বস্তু বুলি নকওঁ কিয় নকওঁ কাৰণ গাড়ীয়ে বংশ বিস্তাৰ কৰিব নোৱাৰে ঠিক আছে প্ৰজনন মানে হেৰি কৰিব নোৱাৰে ৰিপ্ৰডাকচন কৰিব নোৱাৰে ঠিক আছে গাড়ীৰ বৃদ্ধি নহয় সেই কাৰণে আমি গাড়ীক জীৱ বুলি ক'ব নোৱাৰি গাড়ীৰ ফিলিংছ নাই ঠিক আছে হেতু কাৰণে মানে তো তোমালোকে উত্তৰত লিখিবা বহু প্ৰাণীৰ দৰে গাড়ী এখনো চলনক্ষম হোৱাৰ সত্ত্বেও ইয়াক জড় বুলি গণ্য কৰা হয় কাৰণ গাড়ীবোৰ বাঢ়ি নাযায় অৰ্থাৎ গাড়ীবোৰৰ বৃদ্ধি নহয় গ্ৰোথ নহয় গাড়ীয়ে বংশ
বৃদ্ধি নকৰে অৰ্থাৎ ৰিপ্ৰডাকশ্যন নকৰে ঠিক আছে গাড়ীবিলাকৰ ফিলিংছ নাথাকে ইহঁতৰ প্ৰাণবায়ু নাথাকে ইহঁতে উশাহ নিশাহ ল'ব নোৱাৰে ঠিক আছে বিভিন্ন কাৰণ আছে যোনবিলাকৰ কাৰণে আমি গাড়ীক জীৱ বুলি নকওঁ মেইন কাৰণ এই দুটাই ঠিক আছে ওকে এতিয়া 13 তোমালোকক দিছে লাইক এনিমেলছ এ কাৰ কেন অলছো মুভ বাট ইট ইজ নট কনচিডাৰ্ড এজ এ লিভিং organism give to reasons ঠিক আছে তোমালোকক দুটা ৰিজন দিবলৈ দিছে কাৰণ দুটা লিখিবলৈ দিছে তো তোমালোকে লিখিবা লাইক এনিমেলছ এ কাৰ কেন অলছো মুভ বাট ইট ইজ নট কনচিডাৰ্ড এজ এ লিভিং organism to reasons are reason দুটা তোমালোকে দৰে লিখিবা cars do not grow and the cars do not reproduce ঠিক আছে তাৰ পিছত আছে 14 তোমালোকক দিয়া দিছে যে জীৱৰ বাবে বংশবৃদ্ধিৰ কিয় প্ৰয়োজন জীৱৰ বাবে বংশবৃদ্ধি বহুত প্ৰয়োজন কাৰণ জীৱ যদি বংশবৃদ্ধি নকৰে তেতিয়াহ'লে জীৱ পৃথিৱীত এক্সিষ্ট নকৰিব পৃথিৱীৰ পৰা সকলো জীৱ নাইকিয়া হৈ যাব উদাহৰণস্বৰূপে আজিৰ পৰা যদি মানুহে বংশবৃদ্ধি কৰা বন্ধ কৰি দিয়ে ৰিপ্ৰডাকশ্যন কৰা বন্ধ কৰি দিয়ে তেতিয়াহ'লে আজিৰ পৰা 100 বছৰ বা 110-20 বছৰৰ ভিতৰত সকলো মানুহ পৃথিৱীৰ পৰা নাইকিয়া হৈ যাব ন কাৰণ নতুন মানুহ পৃথিৱীত নাহিলে আমি যে আছো বা তোমালোকৰ এইজৰ মানুহবিলাক আছে আৰু কেঁচুৱা আছে ঠিক আছে এইবিলাক এটা এইজত বুঢ়া হৈ মৰি যাব ন তো তোমালোকে জানাই মানুহ ক্ষণস্থায়ী হয় ৰাইট সো আমি সময়ত মৰি যাম তো মৰি গ'লে পৃথিৱীত মানুহ আৰু জীয়াই নাথাকে এণ্ড দ্যাটছ ৱাই জীৱই বংশবৃদ্ধি কৰিব লাগে নহ'লে জীৱ পৃথিৱীৰ পৰা নাইকিয়া হৈ যাব কেৱল মানুহেই নহয় সকলো জীৱই কিছুমান জীৱ আছে মানুহতকৈ বেছি দিন জীৱিত থাকিব পাৰে সেইবিলাক অলপ বেছি দিন জীৱিত থাকিব কিন্তু এসময়ত মৰিয়েই যাব ওকে দ্যাটছ ৱাই ৰিপ্ৰডাকশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে সো তোমালোকে লিখিবা যে জীৱৰ বাবে বংশবৃদ্ধিৰ প্ৰয়োজন কাৰণ প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰা বংশৰ ধাৰাবাহিকতা চলি থাকে প্ৰজনন অবিহনে এটা প্ৰজাতি অৱশেষত বিলুপ্ত হৈ যায় বা যাব ঠিক আছে ওকে একবাৰে সিম্পল হয় ন তো লিখি লোৱা ফটাফট লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব পাৰা তোমালোকৰ ইচ্ছা আই থিংক লিখি লোৱাটোৱে ভাল হ'ব কাৰণ স্ক্ৰীনশ্বট ল'লে তোমালোকে পিছত নিলিখিব পাৰা আৰু যেহেতু গোটেইখিনি মানে গোটেইখিনি কুৱেশ্যনৰ মানে গোটেইখিনি আনচাৰ যেহেতু স্ক্ৰীনত কভাৰ কৰিব পৰা নাযায় সো তোমালোকৰ উল্টা পাল্টা লাগি যাব সেইকাৰণে লিখি পেলাবা ঠিক আছে ভিডিঅ'টো প'ষ্ট কৰি মানে ৰখাই পিনে এতিয়া 14 নম্বৰটো ইংলিছত চোৱা হে দিছে why is reproduction important for organisms ঠিক আছে জীৱৰ বাবে reproduction কি important হয় reproduction is important for organisms because it is necessary for the continuity of life without reproduction a species would eventually become extinct okay students একেবাৰে ইজি ন তোমালোকে অলপ ইংৰাজী গ্ৰামাৰত ধ্যান দিবা তেতিয়াহ'লে ইংৰাজী সেন্টেন্সবিলাক বুজি পাবা সেন্টেন্স মেক কৰিব পাৰিবা অৰ্থাৎ বাক্য বনাব পাৰিবা ঠিক আছে ইংৰাজী বুজি পালে ইংৰাজীৰ নিচিনা ইজি আৰু ল্যাঙ্গুৱেজ নাই ঠিক আছে ওকে সো এতিয়া 1515 তোমালোকক দিছে বেকুলিৰ জীৱন চক্ৰৰ বিভিন্ন দশাসমূহৰ নাম লিখা তো এৰো লিখিবা বেকুলিৰ জীৱন চক্ৰৰ বিভিন্ন স্তৰসমূহৰ নাম হল কণী তাৰ পিছত লালুকি হয় কণীৰ পৰা তাৰ পিছত পোৱালি বিকলি হয় তাৰ পিছত ভেকুলি হয় আমি পাইছোই ন ওপৰত পাই আহিছো তো ইয়াত দিছে নেম দ্য ডিফাৰেন্ট ষ্টেজেস অফ দ্য লাইফ সাইকেল অফ এ ফ্ৰগ ঠিক আছে তো আনসার লিখিবা দ্য ডিফারেন্ট স্টেজেস অফ দ্য লাইফ সাইকেল অফ এ ফ্ৰগ আর এগ টেডপোল ফ্ৰগলেট এণ্ড এডাল্ট ফ্ৰগ ওকে মানে এইবিলাক মানে অলপ ডিফাৰেন্ট হয় বাকি অৰ্গানিজমৰ তুলনাত মানে ঠিক আছে এণ্ড দ্যাটছ ৱাই এইবিলাকক মানে আমি এক্সট্ৰাকৈ ইয়াত ষ্টাডি কৰিছোঁ এইবিলাকৰ বিষয়ে পঢ়িছোঁ ঠিক আছে তো এতিয়া 16 চোৱা হেতু তোমালোকৰ লাষ্ট কোৱেশ্চন হয় হেতু তোমালোকক দিছে মহৰ জীৱন চক্ৰৰ ছবি আঁকা তো মহৰ জীৱন চক্ৰ বেকুলিৰ জীৱন চক্ৰ ঠিক আছে এইবিলাকৰ ছবি তোমালোকক দিয়া আছে চেপ্টাৰটোত তোমালোকে চাবা তো মহৰ জীৱন চক্ৰৰ ছবিটো কিছু এনেকুৱা হয় তোমালোকৰ চেপ্টাৰটোত দিয়া আছে ঠিক আছে প্ৰথমে কি হয় ষ্টৰ 1ত কি হয় মহে কণী পাৰে ঠিক আছে মহে ক'ত কণী পাৰে বন্ধ পানী থকা জায়গাত কণী পাৰে ঠিক আছে লেটেৰা জায়গাত পানী কণী পাৰে বুলি ক'ব পাৰা মহে কণী পাৰে প্ৰথমে সেই কণীৰ পৰা কি হয় পলু হয় ঠিক আছে আৰু সেই পলুৰ পৰা পিউপা বা লেটা হয় ঠিক আছে আৰু সেই লেটাৰ পৰা তাৰ পিছত পূৰ্ণাংগ মাইকী মহ হয় ঠিক আছে বা পূৰ্ণাংগ মহ হয় তো এতিয়া ইংলিছত চোৱা হেড তোমালোকক সেম কথাই কৈছে draw the diagram of the life cycle of a mosquito তো তোমালোকে আনসারটো এটো লিখিবা ঠিক আছে স্টেজ 1 ত তোমালোকে x লিখিবা তাৰ পিছত স্টেজ
2 তোমালোকে লাৰ্ভা লিখিবা ষ্টেজ 3 তোমালোকে পুপা লিখিবা তাৰ পিছত এডাল্ট ফিমেল মস্কিটো এডো লিখিবা তোমালোকে ঠিক আছে তোমালোকৰ চেপ্টাৰটো ধুনিয়াকৈ দিয়া আছে এইবিলাক তো স্টুডেন্টস ভিডিওটো ইমান আছিল ভিডিওটো চাই তোমালোকক কেনে লাগিছে মোক কমেন্ট কৰি জনাবলৈ নাপাহৰিবা ভিডিওটো ভাল লাগিলে ভিডিওটো লাইক এটা কৰিবা আৰু বেলেগ পৰে ভিডিও চাবৰ কাৰণে তোমালোক প্লেলিষ্ট লৈ যাবা ঠিক আছে আৰু তোমালোকৰ যেটো সেকেন্ড চেপ্টাৰ আছে চেপ্টাৰ নম্বৰ 9 এটো লিংক মই ডেসক্ৰিপচনত দি থৈছো তো তোমালোকে ডেসক্ৰিপচনত দিয়া লিংকৰ পৰা এটো ভিডিও চাব পাৰিবা ওকে তো আজি ভিডিও ইমান আছিল আজি ভিডিও চাবৰ তোমালোক সকলোকে বহুত 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 ধন্যবাদ